এনেকুৱা এটা দিন আছিল সমষ্টিৰ ভিতৰত হায়েষ্ট আমি গৈছিলোঁ এটা সময়ত আছিল বাইদেউ এনেকুৱা এটা হৈছে বাইদেউ নিশ্চয় নাছিল আপোনালোকে যে আমাৰ নিৰ্বাচন 2021 মাত্ৰ মাজত সঁচা কথা ক'বলৈ গ'লে মাত্ৰ 45 দিনমান আছে গতিকে আমি যিহেতু কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী হয় আমি ৰাজ্যৰ মাজত সোমাবলৈ সময় আহি গৈছে আমি আগৰ পৰাই সোমাই আছোঁ এতিয়াও আমি সোমাইছোঁ এতিয়া আমি এনেকুৱা এটা আমাৰ দলৰ পৰা এটা সিদ্ধান্ত হৈছে যে আগতে আমাৰ কি আছিলে কি আমি AICC তাৰপিছত APCC তাৰপিছত ডিষ্ট্ৰিক্ট কংগ্ৰেছ তাৰপিছত ব্লক কংগ্ৰেছ তাৰপিছত মণ্ডল কংগ্ৰেছ তাৰপিছতহে বুথ কংগ্ৰেছ বুথ পৰ্যায়ত পাওঁহি কিন্তু আমি এইবাৰ ভাবিলোঁ নহয় আমি যদি এতিয়া আমাৰ এই চিটখিনি আমি যদি 2021 ইলেকশ্যনত আমাৰ দলটো যদি চৰকাৰলৈ আনিবলগীয়া হয় তেতিয়াহ'লে আমি বুথত যোগাযোগ কৰিব লাগিব এই কাৰণে আমাৰ মানুহখিনি আমাৰ নেতাবিলাকৰ মানুহখিনিৰ মাজত আমাৰ সাধাৰণ কৰ্মীৰ মাজত যোগাযোগটো কমি গৈছে যাৰ ফলত যোৱাবাৰ আমি বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ সেইকাৰণে আমি ভাবিলোঁ কি আমি বুথে বুথে এতিয়া এনেকুৱা হ'ব প্ৰথম বুথ পৰ্যায় তাৰপিছত মণ্ডল পৰ্যায় তাৰপিছত ডিষ্ট্ৰিক্ট পৰ্যায় ব্লক পৰ্যায় ডিষ্ট্ৰিক্ট পৰ্যায় APCC AICC সেই তেনেকৈ ভাবি পেলাই আমি বুথ পৰ্যায় কৰ্মীসকলেহে আমাৰ যিকোনো এটা ইলেকশ্যন হ'লে আমাক কোনে জিকায় বুথ পৰ্যায়ৰ কৰ্মীসকলে সেইখিনি মানুহৰ লগতে যদি আমি দলৰ যিখিনি নেতৃত্বত আছোঁ তেওঁলোকৰ লগত যদি আমি যোগাযোগ নাথাকোঁ তেওঁলোকে এইটো ৰজা বনায় মানুহক গতিকে আমি সকলোৰে লগত এতিয়া এবাৰৰ পৰা আমি ভাবিছোঁ কি আমি বুথ পৰ্যায়ৰ মানুহখিনিৰ লগত লগ লাগি আমি গোটেই কামখিনি কৰিম আমি গ্ৰাছৰুট তৃণমূল পৰ্যায়ক আমি কৰ্মীক গুৰুত্ব দিম তেওঁলোকক গুৰুত্ব নিদিয়াৰ ফল আমাৰ অলৰেডি ভুগিছে দ্বিতীয়বাৰ আৰু ভুগিবলৈ নাই সেইটো কাৰণে আমি ঘূৰি আছোঁ আমি আৰু মই পিছে এতিয়া নহয় মই 2016 চনৰ পৰাই মই তৃণমূল পৰ্যায়ৰ লগতে আছোঁ সকলোৱে জানেই কিন্তু এতিয়া আমি নতুনকৈ আকৌ বুথ কমিটিসমূহ কৰিছোঁ যদিও আকৌ আমি চাইছোঁ সেই কমিটিখিনি এক্টিভ হৈ আছে নে নাই কিছুমান ইনএক্টিভ হৈ আছে কিছুমান বেলেগ দললৈও গুচি যাব পাৰে সেইকাৰণে আমি আকৌ বহিছোঁ ঢিঙৰ পৰা সাইফুল ইছলামৰ প্ৰতিবেদন ডি নিউজ আসাম।